নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। অষ্টম দৰমহা আয়োগ সম্পৰ্কত 1 ডিচেম্বৰৰ পৰা লোকসভা আৰু ৰাজ্যসভাৰ যি অধিৱেশন চলিছে শীতকালীন, তাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰা হৈছে। সেই সম্পৰ্কত কিছু আপডেট আপোনালোকক জনাব বিচাৰিছোঁ। 1 ডিচেম্বৰত ইতিমধ্যেই লোকসভাত যি প্ৰশ্ন কৰা হৈছিল, সেই সম্পৰ্কত এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে নিশ্চয় পাইছে। আজি আমি 2 ডিচেম্বৰ তাৰিখত ৰাজ্যসভাত সন্মানীয় সাংসদ শ্ৰী জাভেদ আলী খান আৰু শ্ৰী ৰামজিলাল সুমনে তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিল অষ্টম দৰমহা আয়োগ সম্পৰ্কত, আৰু বিত্ত বিভাগৰ ফালৰ পৰা তাৰ উত্তৰো আহিছে। সেই সম্পৰ্কত আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্নটো আপোনালোকে দেখিছে, whether the government has issued notification for the constitution of 8th Central Pay Commission recently, the details thereof along with the terms of reference। অষ্টম দৰমহা আয়োগ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে জাননী জাৰি কৰিছে নেকি? যদি কৰিছে, তাৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ সৈতে কিছু তথ্য বিচাৰিছে। আৰু বি নম্বৰ প্ৰশ্নটো সুধিছে, whether the government would merge the existing DA/DR with the basic pay as an immediate relief measure for the central government employees pensioners, if so, details thereof। কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ DA আৰু DR, ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ মূল বেতনৰ লগত মাৰ্জ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি মুদ্ৰাস্ফীতিৰ লগত মোকাবিলা কৰিব পৰাকৈ? যদি কৰিছে, তাৰ তথ্য বিচাৰিছে। কুৱেশ্যন নম্বৰ চি সুধিছে, whether the revision of pension of central government employees is not proceed under 8 CPC। অৰ্থাৎ অষ্টম দৰমহা আয়োগত পেঞ্চনাৰসকলৰ পে ৰিভিজনৰ কথাটো অন্তৰ্ভুক্ত কৰা হোৱা নাই নেকি? যদি হৈছে, তেতিয়া তাৰ উত্তৰ, আৰু যদি হোৱা নাই, কিয়? এই তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সোধা হৈছিল, আৰু তাৰ উত্তৰ বিভাগীয় মন্ত্ৰীৰ ফালৰ পৰা শ্ৰী পংকজ চৌধুৰীয়ে দিছে। আপোনালোকে দেখিছে প্ৰথম প্ৰশ্নটো উত্তৰ আহিছে, yes, government has notified resolution dated 3/11/2025 for constitution of 8th Central Pay Commission along with the terms of reference। অৰ্থাৎ অষ্টম দৰমহা আয়োগ গঠনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে 3/11/2025 তাৰিখত এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন জাৰি কৰিছে, আৰু তাৰ লগে লগে টাৰ্মছ অফ ৰেফাৰেন্সৰ কাৰণেও প্ৰস্তুতি চলাইছে, আৰু ইতিমধ্যে অষ্টম দৰমহা আয়োগৰ সমিতিখনো গঠন কৰি দিছে। তাৰ এটা কপি এনেক্সাৰ 1ত সংলগ্ন কৰি দিয়া হৈছে। এনেদৰে উত্তৰ আহিছে। বি নম্বৰ প্ৰশ্নটো হৈছে, no proposal regarding merge of the existing dearness allowance with the basic pay is under constitution with the government at present। বি নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে বৰ্তমানে চৰকাৰে বেচিক পে লগত DA অৰ্থাৎ ডিয়াৰনেছ এলাউন্স আৰু DR মাৰ্জ কৰি দিয়াৰ আনুষ্ঠানিক কোনো সিদ্ধান্ত বৰ্তমানলৈকে গ্ৰহণ কৰা নাই। আৰু 3 নম্বৰ প্ৰশ্নটো যিটো পেঞ্চনাৰসকলক লৈ চৰ্চিত হৈ আছিলে, তাত লিখিছে, the 8th Central Pay Commission will make recommendation on the various issues as for example pay allowances, pension etc. of the central government employees। অৰ্থাৎ অষ্টম দৰমহা আয়োগে পেঞ্চনৰ ইছ্যুসমূহতো চাব, অৰ্থাৎ ৰিভিজনৰ ক্ষেত্ৰতো গুৰুত্ব দিব, আৰু অন্যান্য এলায়েন্সসমূহ ৰিভিজনৰ ক্ষেত্ৰতো গুৰুত্ব দিব। এনেধৰণৰ উত্তৰ আহিছে।